ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আজিৰ যি ইলেকশ্যনৰ লোকসভা নিৰ্বাচনৰ যি ৰিজাল্ট ইতিমধ্যে ঘোষণা হৈছে বুলি ক'ব লাগিব। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে। সেই মুহূৰ্ততে আমাৰ যিখন আটাইতকৈ আকৰ্ষণীয় যুঁজ, অসমৰ যিখন আকৰ্ষণীয় যুঁজ 14 নং লোকসভা, যিটো যোৰহাট লোকসভা সমষ্টি আছিলে, তাত ইতিমধ্যে গৌৰৱ গগৈ আৰু তপন গগৈ প্ৰতিদ্বন্দ্বিতা কৰিছিলে। দুই গগৈৰ মাজত ইতিমধ্যে আগবাঢ়ি গৈছিলে, প্ৰথম পৰাই আগবাঢ়ি গৈছিলে গৌৰৱ গগৈ। এই মুহূৰ্তত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ, গৌৰৱ গগৈ ইতিমধ্যে প্ৰায় 2,40,074টা ভোট পাবলৈ সক্ষম হৈছে। ইয়াৰ পৰিৱৰ্তে তপন গগৈ কিন্তু 2,04,012টাহে ভোট পাবলৈ সক্ষম হৈছে। অৰ্থাৎ এক পক্ষত ক'বলৈ গ'লে প্ৰায় 36,000 ভোটত প্ৰায় ব্যৱধানত গৌৰৱ গগৈ ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে বুলি ক'ব লাগিব। এই মুহূৰ্তত আটাইতকৈ ব্ৰেকিং নিউজ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ মই। সম্পূৰ্ণ আপোনালোকে স্ক্ৰীণখনত দেখি আছে যে গৌৰৱ গগৈয়ে প্ৰায় 2,40,075টা ভোট পাবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে তপন গগৈয়ে পাইছে 2,04,012টা। বাকী দলসমূহে প্ৰায় 7,000মান ভোট পাবলৈ সক্ষম হৈছে। এই মুহূৰ্তত ক'ব লাগিব যে কংগ্ৰেছ নহয়, এই প্ৰতিদ্বন্দ্বিতাখন আছিলে বিজেপি আৰু গৌৰৱ গগৈৰ বুলি ক'ব লাগিব। কংগ্ৰেছ নহয়, আচলতে গৌৰৱ গগৈৰ মাজতে এই যুঁজখন হৈছিলে। যিটো আটাইতকৈ আকৰ্ষণীয়, অসমৰ আকৰ্ষণীয় বুলি ক'ব লাগিব লোকসভা সমষ্টি হৈছে যোৰহাট লোকসভা সমষ্টি। 14 নং যি যোৰহাট লোকসভা সমষ্টি আছিলে, ইতিমধ্যে গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। আপোনালোকে গৌৰৱ গগৈ ইতিমধ্যে আমাৰ হাতলৈ ভাষ্য আহি পৰিছে, সেয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে আপোনালোকক পুনৰবাৰ দেখাবলৈ বিচাৰিছোঁ যে 2,40,075টা ভোট। ইয়াৰ বিপৰীতে আৰু তপন গগৈয়ে লাভ কৰিছে প্ৰায় 2,04,012টা ভোটে। ইতিমধ্যে আপোনালোকক ক'ব লাগিব যে 36,000 ভোটত, প্ৰায় 36,000 ভোটৰ ব্যৱধানত গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তৰ আটাইতকৈ ব্ৰেকিং নিউজটো মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে 36,000 ভোটত তপন গগৈ হাৰিছে বুলি ক'ব লাগিব। গৌৰৱ গগৈ ইতিমধ্যে 36,000 ভোটত বিজয় সাব্যস্ত কৰিছে। আৰু বৰ্তমান কংগ্ৰেছ কৰ্মীসকলৰ মাজত যথেষ্ট উল্লাস দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে গৌৰৱ গগৈৰ ভাষ্য আহি পৰিছে। গৌৰৱ গগৈ ভাষ্য আপোনালোকৰ সন্মুখলৈ মই আগবঢ়াই আছোঁ।